নমস্কাৰ। কবিগৰাকীৰ নাম নীলাভ সৌৰভ। কিছুদিন ধৰি তেওঁ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আহিছে। কি কাৰণত? কেৱল কবিতা লিখাৰ কাৰণে নে? তেওঁ চৰ্চা লাভ কৰাৰ মূল কাৰণটো হৈছে তেওঁৰ এটা বিশেষ কবিতা। বহুতে ক'ব যে এই কবিতাটোৱে এচাম নিৰ্দিষ্ট ব্যক্তিক, এচাম নিৰ্দিষ্ট লোকৰ অনুভূতিত, ধৰ্মীয় অনুভূতিত আঘাত হানিছে। আমি এই সম্পৰ্কত একো ক'বলৈ নাযাওঁ, কাৰণ কবিতাটো আমি এই মুহূৰ্তলৈকে সম্পূৰ্ণ পঢ়া নাই। গতিকে কবিতাটোত কি লিখিছে, কি কৈছে, এই সম্পৰ্কত আমাৰ নিৰ্দিষ্ট দৃষ্টিভংগী একো নাই। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণ অইন এটা। কি সেই কাৰণ? আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এগৰাকী কবিয়ে এটা বিতৰ্কিত কবিতা লিখাৰ কাৰণে, বিতৰ্কিত বুলিয়েই কৈছোঁ কাৰণ কবিতাটোৰ কাৰণে এচামৰ ধৰ্মীয় অনুভূতিত আঘাত লাগিছে বুলি অনুভৱ কৰিছে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন থানাত গোচৰ ৰুজু কৰা বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে সেইফালৰ পৰা এইটো বিতৰ্কিত কবিতা বুলিয়ে আমি ধৰি লৈছোঁ, যদিও আমি পঢ়া নাই, ইতিমধ্যে ক'লোঁ। কিন্তু এই কবিতাটো লিখি কবিগৰাকী বৰ্তমান পলাতক হৈ আছে। তেওঁ এক প্ৰকাৰে বিপদত পৰিছে। এই বিপদৰ সময়ত তেওঁক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিছে? তেওঁৰ ভুল নে শুদ্ধ সেইটো মোৰ ক'বলগীয়া বিষয় নহয়। মুঠতে এগৰাকী কবিয়ে এটা কবিতা লিখি বিপদত পৰিছে, গতিকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছেনে কোনোবা? সামাজিক মাধ্যমত বিভিন্নজনে ব্যক্তিগতভাৱে কিছুমান পোষ্ট দি আছে যে আমি নীলাভ সৌৰভৰ পক্ষত আছোঁ। এনেকৈ পোষ্ট এটা দিয়েই তেওঁলোকে সামৰি থৈছে। কিন্তু এই পোষ্টটোৱে নীলাভ সৌৰভক কিবা উপকৃত কৰিব পাৰিবনে? এটা জাগৰণৰ সৃষ্টি হ'ব, কিন্তু মই ভাবোঁ বিশেষভাৱে একো সহায় নকৰে। কাৰণ যদি তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, তেনেহ'লে গোটেই ঘটনাটো আইনৰ আওতালৈ আহিছে। গতিকে তেখেতক সহায় কৰিবলৈ যাওঁতে আমি আইনৰ ওচৰলৈ যাব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে কবি আত্মগোপন কৰি থাকিলে নহ'ব, তেওঁ ওলাই আহিব লাগিব। তেওঁ কবিতাটোৰ মাধ্যমেৰে যদি কাকো আঘাত দিব খোজা নাছিল, তেনেহ'লে তেওঁ প্ৰকৃত সত্যটো উন্মোচন কৰি আদালতৰ মজিয়াত খাৰা হৈ তেওঁ আত্মপক্ষ সমৰ্থন কৰা উচিত। কাৰণ তেওঁ লুকাই থাকিলেতো সমস্যাৰ সমাধান নহয়। গতিকে আমাৰ আহ্বান, তেওঁ ওলাই আহক, আহি আইনৰ মাজেৰে তেওঁ নিজক উচিত ঠাইত আছে বুলি প্ৰতিপন্ন কৰক। আৰু এই ক্ষেত্ৰত সহায় কৰক তেওঁৰ যিসকল শুভাকাংক্ষী, যিসকলে ফেচবুকত কৈ আছে যে আমি তেওঁৰ পক্ষত আছোঁ। এই যে পক্ষত আছোঁ এনেকৈ কোৱা ব্যক্তিসকলে আইনীভাৱেও তেখেতক সহায় কৰিবলৈ আগবাঢ়ি আহক, মোৰ এইটো অনুৰোধ। দ্বিতীয়তে আৰু এটা কথা হৈছে, আজি আমাৰ অসমত বিভিন্ন ধৰণৰ গোট সৃষ্টি হৈছে। কবিতা লেখা গোট, গল্প লিখা গোট, সাহিত্য সংস্কৃতিমূলক বিভিন্ন ধৰণৰ মঞ্চ তৈয়াৰ হৈছে। এই মঞ্চবোৰে বিভিন্ন সময়ত বঁটা বাহন দিয়ে, উপাধি দিয়ে, ৰংচঙীয়াকৈ তেওঁলোকে আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে কিছু অনুষ্ঠান পাতি তাতে গামোচা পিন্ধাই বিভিন্ন অনুষ্ঠান আয়োজন কৰে। তেওঁলোকে এই কবিগৰাকীৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লৈছে? এটা সংগঠনৰ, কবিতাৰ সংগঠনৰ বা কবিতাৰ অনুষ্ঠানৰ দায়িত্বটো কি? কেৱল বঁটা বাহন দিয়াটোৱে নেকি? এগৰাকী লেখক বা কবিক গামোচা পিন্ধোৱাতেই তেওঁলোক সীমাবদ্ধ নেকি? আমাক বিভিন্ন গোটৰ প্ৰয়োজন কিয়?
যদি বিপদৰ সময়ত এগৰাকী কবিৰ ওচৰত কোনো থিয় হ'ব নোৱাৰে, থিয় হ'বলৈ আগবাঢ়ি নাহে, তেনেহ'লে সেই অনুষ্ঠানটোৰ প্ৰয়োজনীয়তাটো কি? এইটো এটা ডাঙৰ প্ৰশ্ন। আজি কবি নীলাভ সৌৰভৰ ওচৰত কোনো অনুষ্ঠান থিয় হৈছেহিনে? ব্যক্তিগতভাৱে বিভিন্ন মাধ্যমত, সামাজিক মাধ্যমত কিছুমানে নিজস্বভাৱে পোষ্ট দি আছে, কিন্তু কোনো অনুষ্ঠানে সাহিত্যৰ কোনো মঞ্চ আগবাঢ়ি আহিছেনে? নিশ্চয় অহা নাই। মই ভাবোঁ তেওঁলোকো আগবাঢ়ি আহক, প্ৰকৃত সত্যটো উন্মোচন হওক। তেওঁৰ কবিতাটো আচলতে বিতৰ্কিত নেকি? তেওঁৰ কবিতাটোৱে সঁচাকৈয়ে কাৰোবাক আঘাত দিছে নেকি? তেওঁৰ কবিতাটোৱে কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছে নেকি? এই সমস্ত কথা উন্মোচন হওক। এই অনুষ্ঠানবোৰ আগবাঢ়ি আহক, মোৰ এটা ব্যক্তিগত ধাৰণা। নহ'লে আমাক সামাজিক গোট এটাৰ কিয় প্ৰয়োজন? যদি ব্যক্তিগতভাৱে আমি আমাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হয়, তেনেহ'লে এই গোটবোৰৰ কি প্ৰয়োজন? বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান আছে, বিশেষকৈ মই সাহিত্য চৰ্চাৰ ক্ষেত্ৰত কৈছোঁ। কবিতাৰ গোট বেছি। ফেচবুকত বিভিন্ন গোট আছে, পেজ আছে, গ্ৰুপ আছে। তেওঁলোক সাহিত্যৰ বিভিন্ন দিশক লৈ পেলাই কিছুমান অনুষ্ঠান কৰি থাকে এই গোটসমূহে। কবিতাৰ গোটেই বেছি। গতিকে এই গোটসমূহ আগবাঢ়ি আহক। এগৰাকী কবি বিপদত পৰিছে, তেওঁক সহায় কৰক। এইটো মোৰ বিশেষভাৱে অনুৰোধ। কাৰণ আমি অকলশৰে কেতিয়াও থাকিব নোৱাৰোঁ। আমি গোট এটাৰ মাজত থাকোঁ, এখন সমাজত থাকোঁ। গতিকে এগৰাকী কবি তেওঁ বিপদত পৰিছে, গতিকে তেওঁক সহায় কৰিবৰ কাৰণে কবিতাৰ গোটবোৰো আগবাঢ়ি অহাটো উচিত। আৰু এইখিনিতে মই কৈ থওঁ, নীলাভ সৌৰভে কি লিখিছে, কোনটো কবিতা জানো, কবিতাটোৰ মই নামটো শুনিছোঁ, কিন্তু কবিতাটো এতিয়ালৈকে যিহেতু পঢ়া নাই আৰু সামাজিক মাধ্যমত বিশেষকৈ তেওঁৰ প্ৰফাইলত কবিতাটো নাই, গতিকে মই পঢ়িবলৈ পোৱা নাই। গতিকে কবিতাটোত কি কৈছে, কি নকৈছে, সেইটো মোৰ বিচাৰ্যৰ বিষয় নহয়। কিন্তু মোৰ এটাই অনুৰোধ, কবিগৰাকী বিপদত পৰিছে, তেওঁক সহায় কৰিবলৈ এই যে অনুষ্ঠানবোৰ আছে, মঞ্চবোৰ আছে, বিভিন্ন সময়ত আমি দেখা পাই থাকোঁ, বিভিন্ন ঠাইত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান পাতি তেওঁলোকে সম্বৰ্ধনা জনাই বঁটা প্ৰদান কৰে। সেই গোটবোৰ আগবাঢ়ি আহক আৰু কবি নীলাভ সৌৰভৰ পক্ষত থিয় হওক আৰু মুকলি আকাশৰ তললৈ ওলাই আহিবৰ কাৰণে তেখেতক সহায় কৰক। এই সম্পৰ্কত যদি আপোনাৰ কিবা দ্বিমত আছে, তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। পুনৰ লগ পাম আন এটা ভিডিঅ'ত।